হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি মোৰ মাতৃমুখ দৰ্শন নামৰ পাঠটিৰ দ্বিতীয় ক্লাছটো আগবাব খুজিছোঁ। অৱশ্যে মই ইয়াত তিনিটা কুৱেশ্যন আলোচনা কৰিম। তাৰ ভিতৰত আছে গুৱাহাটীলৈ অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে লক্ষ্মীনাথ বেজবৰুৱাক কিদৰে অভিনন্দন জনাইছিল সেইটো কুৱেশ্যন আছে। তাৰপিছতে আছে গুৱাহাটীখন ভাল লগাৰ কুৱেশ্যনটো। তাৰ তৃতীয় কুৱেশ্যনটো হৈছে ডিব্ৰুগড়ত আহি তেওঁ ডিব্ৰুগড়ৰ পৰিৱেশ দেখি কিয় সন্তোষ লভিছিলে। এই তিনিটা কথাৰ আজি আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকক কুৱেশ্যনকেইটা দেখুৱাই থকা হৈছে আৰু মই কিতাপৰ পৃষ্ঠাবিলাক দেখুৱাই দিছোঁ। কোনটো পৃষ্ঠাত আছে উত্তৰটো সেইটো কথা তোমালোকে জানিব পাৰিবা। গতিকে প্ৰথম প্ৰশ্নটো মই ক'বলৈ গৈছোঁ এতিয়া 10 পৃষ্ঠাত আছে। 10 পৃষ্ঠাত তেওঁ ধুনীয়াকৈ লিখিছে নিজৰ কথাৰে, নিজৰ প্ৰকাশভংগীৰে। তেওঁৰ যি উৎকৃষ্ট প্ৰকাশভংগী, নিমজ কথাশৈলী তেওঁ দেখিবলৈ পাবা। তাত যে এটা কথা কৈছে ইয়াত যে সেই দেখি তাক আগ্ৰহ কৰিবৰ উপায় নাই। দিনৌ আবেলিৰ পৰা মোৰ গাত অলপ অলপ জ্বৰ উঠি সেই জ্বৰ প্ৰায় 8খিনি মানৰ পৰা ৰাতিলৈকে থাকিছিল। কিন্তু মই গুৱাহাটী পালতে বৰ আনন্দৰ হেঁচাত বোধ কৰোঁ মেলেৰিয়া টেপা খাই পলৰীয়া হ'ল। যদিও সি তাৰ লগৰীয়া কৰ্পটিক মোৰ গাত চৰিবলৈ এৰি থৈ যাবলৈ পাহৰা নাছিল। কটন কলেজৰ মোৰ ছাত্ৰ বন্ধুসকলে সেইদিনাই গধূলি সভা পাতি মোক অভিনন্দন দি সন্মানিত কৰিলে। অৰ্থাৎ কটন কলেজৰ ছাত্ৰসকলে কেনেধৰণে অভিনন্দন জনালে, তেওঁক সন্মান জনালে, সেইখিনি কথা সুন্দৰভাৱে আছে। গতিকে তাত তেওঁলোকে কি কৰি দেখুৱালে, তেওঁলোকে ইংৰাজী আৰু অসমীয়া ভাষাত সুন্দৰ বক্তৃতা দি দেখুৱালে, ওজাপালি সুন্দৰভাৱে পৰিৱেশন কৰি দেখুৱালে আৰু হাস্যৰসপূৰ্ণ বিয়াহৰ গীত গায়, সুন্দৰ অংগী ভংগীৰে গায়, সুন্দৰকৈ তেওঁলোকে তেওঁ অহাৰ কাৰণেই সেইখিনি অভিনন্দন জনাবৰ কাৰণে সেইখিনি তেওঁলোকে সাংস্কৃতিক দিশটোত যে তেওঁলোকৰ উত্তৰণ ঘটিছে, তেওঁলোকে যে ইংৰাজী আৰু অসমীয়া ভাষাটো সলসলীয়াকৈ বক্তৃতা প্ৰদান কৰিব পাৰে আদি কথা সুন্দৰকৈ তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰিছিল। গতিকে এইখিনি দেখি তেওঁৰ বৰ ভাল লাগি গ'ল। গতিকে তেওঁ লিখিছে যথা নিযুক্ত হস্মি তথা কৰুমি। তোমালোকে পৃষ্ঠাটোত পঢ়ি ল'বা আৰু গম পাই যাবা যে যথা নিযুক্ত হস্মি তথা কৰুমি নামৰ যিটো শ্লোক তেওঁ সেইটো ইয়াত দিছে। শেষৰ ফালে ইয়াৰ অৰ্থটোও দি দিছে। তোমালোকে অৰ্থটো চাবলৈ গ'লে পৃষ্ঠা নাম্বাৰ অৰ্থটো চাবলৈ গ'লে বেলেগ এটা পৃষ্ঠালৈ তোমালোক গুচি যাবগৈ লাগিব। তাত দি থৈছে তেওঁ পৃষ্ঠা 22 পৃষ্ঠাত চাব পাৰিবা। যথা নিযুক্ত হস্মি তথা কৰুমি অৰ্থটো সংস্কৃতৰ এই পদটিৰ অৰ্থ দি থৈছে যে তেওঁ যিদৰে নিযুক্তি বা যি কামৰ বাবে নিযুক্তি হৈছোঁ তাকে কৰিছোঁ। অৰ্থটো সেইটোৱে, যথা নিযুক্ত হস্মি তথা কৰুমি এইবুলি তেওঁ কৈছে। পৃষ্ঠাটো তোমালোকে পঢ়ি ল'বা। অৰ্থাৎ তেওঁ জৰীয়াগাৰে অৰ্থাৎ মেলেৰিয়া হোৱা ভাগেই তেওঁ অভিনন্দন জনোৱা সভালৈ গৈছে আৰু ডেকাসকলক উৎসাহিত কৰিছে আৰু তেওঁলোকৰ আশা পূৰণ কৰিছে। গতিকে আজি প্ৰশ্নটো মই তোমালোকক কৈ দিছোঁ ক'ত আছে আৰু তোমালোকে বিচাৰি নিজৰ প্ৰকাশভংগীৰে এই কথাখিনিৰ আলম লৈ লিখিবা বুলি আশা কৰিছোঁ। এতিয়া দ্বিতীয় প্ৰশ্নলৈ যাওঁ মই। দ্বিতীয় প্ৰশ্নটো হৈছে গুৱাহাটীখন তেওঁৰ কিয় ভাল লাগে। এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ যাওঁতে তিনিটা দিশ বিচাৰিছে, তিনিটা কাৰণ বিচাৰিছে কি কাৰণে গুৱাহাটীখন ভাল লাগে। 9 পৃষ্ঠাটো মই দেখুৱাই আছোঁ তোমালোকক। 9 পৃষ্ঠাত তোমালোকে পাবা তিনিটা দিশ দেখুৱাইছে। প্ৰাকৃতিক সৌন্দৰ্য, গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক উৎকৰ্ষ গুৱাহাটীৰ আৰু প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা, এই তিনিটা দিশ দেখুৱাইছে। তাৰোপৰি গুৱাহাটীখন ভাল লগাৰ কাৰণ এটা তেওঁ তাৰ আগৰ পৃষ্ঠাটোত অৰ্থাৎ 8 নম্বৰ পৃষ্ঠাটোত দিছে যে জ্ঞান আৰু মাজিও নামৰ দুজন ব্যক্তি তেওঁ গুৱাহাটীত আছে। তেওঁৰ বৰ অন্তৰংগ তেওঁলোক। এই মাজিও হৈছে আচলতে চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান হৈছে এজন বেৰিষ্টাৰ, তেওঁৰ নাম মিষ্টাৰ জে বৰুৱা। তেওঁ আৰ্ল কলেজৰ তেতিয়াৰ প্ৰিন্সিপাল আছিল। এই দুজনৰ ঘৰ থকাৰ কাৰণে তেওঁ গুৱাহাটীলৈ মুখ কৰিলেই তেওঁৰ সুখৰ লহৰি উঠে বুলি
কৈছে আৰু ভাল লাগি যায় তেওঁ গুৱাহাটীখন ভাল লগাৰ এইটো এটা কাৰণ দেখুৱাব পাৰি কিন্তু তোমালোকক দেখিবলৈ দিছে এতিয়া প্ৰশ্নটোত প্ৰাকৃতিক তিনিটা দিশে লিখিবলৈ কৈছে তিনিটা কাৰণ লিখিবলৈ কৈছে গতিকে প্ৰাকৃতিক সৌন্দৰ্য ঐতিহাসিক উৎকৰ্ষ আৰু প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা এই তিনিটা দিশৰ কথাই লিখিবা গতিকে গুৱাহাটীখন ভাল লগাৰ কাৰণ যে এইখন দেখিবলৈ ধুনীয়া ঠাই প্ৰাকৃতিক সৌন্দৰ্য বৰ মনোমোহা ৰমণীয় গতিকে সেইকাৰণে ভাল লাগে ঐতিহাসিক উৎকৰ্ষ আছে ইয়াত ঐতিহাসিক দিশ আছে গতিকে ভাল লাগে তেওঁৰ প্ৰাচীন জ্ঞান গৌৰৱৰ যি জ্ঞান চৰ্চাৰ এখন স্থলী বুলি ক'ব পাৰি বশিষ্ঠাশ্ৰমখনকে আদি কৰি বহু দিশ আছে প্ৰাচীন কালৰ যি জ্ঞান চৰ্চাৰ দিশবোৰ ইয়াত উন্মোচন হ'ব গৱেষণা কৰিলে বা তথ্যানুসন্ধিতসকলৰ কাৰণে ইয়াত যে বহুত তথ্য আছে সেই কথাও ইয়াত বৰ্ণনা কৰিছে গতিকে এইখিনি কাৰণে গুৱাহাটীখন তেওঁৰ ভাল লাগে প্ৰাচীন গৌৰৱৰ স্থলী বুলি ক'ব পাৰি প্ৰাচীন কালৰ পৰা জ্ঞান চৰ্চাৰ স্থলী বুলি ক'ব পাৰি আৰু গৱেষণাৰ বহুত উচ্চ ইয়াত আছে বুলি তেখেতে কয় সেইকাৰণে গুৱাহাটীখন তেখেতৰ বৰ ভাল লাগে বুলি উল্লেখ কৰিছে এতিয়া আহিলোঁ আমি তৃতীয় প্ৰশ্নটো ডিব্ৰুগড়খন তেওঁ তেতিয়া দিনত ডিব্ৰুগড় বুলি কৈছিলে ডিব্ৰুগড় আজিকালি কিন্তু তেতিয়া দিনত কৈছিলে ডিব্ৰুগড় বুলিয়ে লিখিছে তেওঁ ইয়াত যে গোটাচৰৰ কথাই তেওঁক সন্তোষ দিছিল তেওঁ 30-40 বছৰৰ পিছত অসমলৈ ঘূৰি আহি যিটো পৰিৱেশ দেখিলে ডিব্ৰুগড়ত তেওঁ বৰ ভাল লাগি গ'ল বিশেষকৈ মহিলাসকলৰ পৰিৱৰ্তন হৈছে যে আগৰ মহিলাসকল বৰ লাজকৰীয়া আছিল আৰু তেওঁ লিখিছে তেওঁলোক তাহানি এৰি অহা অসমৰ মহৰ দয়াত আৰু চেচুকৰ চাঁদ বহা চুকৰ বোৱাৰী শাৰীত আৰু নাই শিক্ষা দীক্ষাৰ ৰাজহুৱা কাৰ্যাদিত তেওঁলোক আগ্ৰহী সকলো সৎ কাৰ্যত পুৰুষৰ সমকক্ষ হ'বলৈ তেওঁলোকৰ আগ্ৰহ প্ৰদীপ্ত হৈ থকা দেখা পালে ৰক্ষণশীল সমাজখন তেওঁ দেখাহি নাই যে যেতিয়া তেওঁ গুচি গৈছিলে অসমৰ পৰা 30-40 বছৰ আগৰ যিখিনি মহিলা সেইখিনি মহিলাৰ যি ৰক্ষণশীল সমাজ আছিল সেই ৰক্ষণশীল সমাজখন এতিয়া নাই মহিলাসকল আগবাঢ়িছে দেখি তেওঁ বৰ ভাল লাগি গৈছে আৰু কিছুমান মহিলা ইমান সুন্দৰকৈ বক্তৃতা দিব পাৰে বা লাজ সংকোচ বা তেওঁলোকৰ কমনীয়তা আছে সুন্দৰকৈ তেওঁলোকে নিজৰ সুলভ গাম্ভীৰ্য আৰু কমনীয়তা এচুলি মানুহ হ্ৰাস কৰিবলৈ তেওঁলোকে দিয়া নাই তথাপি তেওঁলোকে পুৰুষৰ সমানে আগবাঢ়ি যোৱা দেখি তেওঁ যে ভাল লাগি গৈছিলে সেই কথা জনাইছে তেওঁ 16 আৰু 17 পৃষ্ঠাত তোমালোকে পঢ়ি ল'বা আৰু ধুনীয়াকৈ তোমালোকৰ নিজৰ প্ৰকাশভংগীৰে লিখি উলিয়াব তাৰপিছতে 18 পৃষ্ঠাত আছে 18 পৃষ্ঠাটো মই দেখুওৱা নাই 18 পৃষ্ঠাটোত আছে যে ডিব্ৰুগড়ত যিটো থিয়েটাৰ বা ৰংগশালাৰ যি পৰিৱৰ্তন দেখিছে যে তাত অভিনেত্ৰী অসমৰ মুক্তানাথ বৰদলৈকে আদি কৰি যিসকল লোকে তেতিয়া অভিনয় কৰি আছে তেওঁলোকে যে কলিকতাৰ অভিনেত্ৰীতকৈ ভাল অভিনয় কৰিব পাৰিছে ভাল পেইণ্টিং কৰিব পাৰিছে ভাল ফটোগ্ৰাফি কৰিব পাৰিছে সেইখিনি কথাই তেওঁ যথেষ্ট আনন্দিত কৰিলে আৰু সন্তোষ লভিলে তেওঁ গতিকে বা নাটক হৈছে সেই নাটকবোৰৰ সমপৰ্যায়ৰ কমিক এক্টিং কৰিছে তেওঁলোকে সেইবোৰ দেখি তেওঁৰ যথেষ্ট ভাল লাগিলে বুলি উল্লেখ কৰিছে গতিকে তোমালোকে 16, 17 আৰু 18 পৃষ্ঠাৰ সহায়ত এই তৃতীয় প্ৰশ্নটোৰ উত্তৰ কৰিবা বুলি আশা কৰিলোঁ ধন্যবাদ আজি মই ক্লাছটো সামৰণি মাৰিছোঁ